মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি JNB 2025 এক্সামৰ ৰিজাল্ট আহিল। বহুতে ফেল কৰিছে, বহুতে পাছ কৰিছে। যিসকলে পাছ কৰিছে নিশ্চয় সিহঁত আগৰে পৰাই সিনচিয়াৰ আছিল বুলিহে পাছ কৰিব পাৰিছে। সেইকাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকে ভাষা জ্ঞানেই হওক, মানসিক দক্ষতাই হওক আৰু পাঠ্যগণিতেই হওক, চবতে সমান গুৰুত্ব সহকাৰে তোমালোকে পঢ়িবা। নহ'লে কিন্তু তোমালোকে এটাক যদি ইগনোৰ কৰি থাকা, সেইটোৱে তোমালোকৰ গৈ টেনশ্যন হ'ব পৰীক্ষাত। আজি আমি ডিছকাছ কৰিছোঁ এটি ভাষা জ্ঞানৰ অনুচ্ছেদ। ফাৰ্ষ্ট পঢ়াই শুনাইছোঁ। যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি, সেইবোৰ দেশে আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে। আমি যদি জাপানৰ বুৰঞ্জীত এবাৰ চকু ফুৰাই চাওঁ, তেন্তে আমি দেখিবলৈ পাম যে মাত্ৰ 150 মান বছৰ আগলৈকে জাপানে বাহিৰৰ পৃথিৱীৰ লোকসকলৰ লগত কোনো সম্পৰ্ক নাৰাখিছিল। কোনো বিদেশী মানুহক জাপানত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহৈছিল আৰু জাপানৰ মানুহেও বিদেশলৈ যাব নোৱাৰিছিল। ফলত বাহিৰৰ জগতখন জ্ঞান বিজ্ঞান চৰ্চা আৰু শিল্প বাণিজ্যৰ ক্ষেত্ৰত ইতিমধ্যে কিমান আগুৱাই গৈছে, জাপানে এই কথা গমেই পোৱা নাছিল। কিন্তু কেইবছৰমান আগতে কিতাপৰ মাধ্যমে বাহিৰৰ জগতৰ লগত সংস্পৰ্শলৈ আহিয়েই জাপানৰ লোকসকলে আৱিষ্কাৰ কৰিলে যে তেওঁলোক শুই থাকোঁতেই ইউৰোপৰ লোকসকল জ্ঞান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰায় 200 বছৰ আগুৱাই গ'ল। এতিয়া জাপানীসকল ইউৰোপৰ সমকক্ষ হ'বলৈ ইউৰোপে 200 বছৰ ধৰি অৰ্জন কৰা জ্ঞান বিজ্ঞানখিনি জাপানে 20 বছৰতে আয়ত্ত কৰিব লাগিব। সেয়েহে বজ্ৰকঠোৰ সংকল্প মনত লৈ জাপানে ইউৰোপৰ বিভিন্ন ভাষাৰ জ্ঞান বিজ্ঞানৰ কিতাপ জাপানী ভাষালৈ অনুবাদ কৰি গভীৰ মনোযোগেৰে সেইবোৰ পঢ়িবলৈ ধৰিলে। জাপানৰ অবিশ্বাস্য উন্নতিৰ মূলতে অন্যান্য কথাৰ লগতে কিতাপে এটা মূল ভূমিকা লৈছে। ইয়াত তোমালোকে গম পাবা যে পঢ়া শুনাই কৰিব লাগে, কিতাপৰ লগত জড়িত হ'ব লাগে, মোবাইল ইনষ্টাগ্ৰাম সেইবিলাকৰ লগত নহয়। আৰম্ভ কৰিছোঁ এতিয়া কুৱেশ্যন আনচাৰখিনি। কিতাপে আধুনিক পৃথিৱীখন শাসন কৰিছে। অৰ্থাৎ কিতাপত শাসনৰ নিয়মবিলাক লিখা আছে। আগৰ ৰজাৰ স্থান আজিকালি কিতাপে লৈছে। কিতাপ পঢ়িলে জ্ঞান আহৰণ কৰিব পাৰি আৰু জ্ঞান থাকিলেহে ৰাজ্য শাসন কৰিব পাৰি। তাৰপিছত কি আছে? কিতাপ পঢ়ি তাৰ জ্ঞানবোৰ আহৰণ কৰি জ্ঞানী হ'লেহে আনতকৈ আগুৱাই যাব পাৰি। এতিয়া কোনটো ৰাইট অপশ্যন? এটা নিশ্চয় ঘ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন হ'ব। নেক্সট তাৰপিছত কি আছিলে? জাপানীসকলৰ অনগ্ৰসতাৰ কাৰণ কি আছিল? তেওঁলোক এলেহুৱা জাতি আছিল, তেওঁলোক আমোদপ্ৰিয় আছিল, তেওঁলোকৰ বাহিৰৰ লগৰ লগত সম্পৰ্ক নাছিল, তেওঁলোক উদ্যমী নাছিল। কোনটো ৰাইট অপশ্যন হ'ব? তেওঁলোকৰ বাহিৰৰ জগতৰ লগত সম্পৰ্ক নাছিল। নেক্সট জাপানী লোকসকল ইউৰোপৰ শিল্প বিপ্লৱ ইত্যাদিৰ কথা কেনেদৰে গম পাইছিল? অপশ্যন দি আছে তোমালোকৰ। তেওঁলোকে ফুৰিবলৈ গৈ দেখা পাইছিল, তেওঁলোকে কিতাপ পঢ়ি গম পাইছিল, ইউৰোপৰ মানুহে জাপানলৈ গৈ বুজাইছিল, মহাসমৰৰ সময়ত লগ হোৱা সৈনিকসকলৰ মুখত শুনিছিল। কোনটো হ'ব? এইটো হ'ব তোমালোকৰ তেওঁলোক কিতাপ পঢ়ি গম পাইছিল। চাইছা, এইটো কিন্তু স্পষ্টকৈ তোমালোকৰ টপিকছত দিয়া নাই, কিন্তু এইটো আয়ত্তৰ ওপৰত ভিত্তি কৰি তোমালোকে আনচাৰটো কৰিব লাগিব। নেক্সট কুৱেশ্যন, জাপানী লোকসকলে ইউৰোপৰ সমকক্ষ হ'বলৈ কি কৰিছিল? ইউৰোপলৈ ফুৰিবলৈ গৈছিল, তাৰপিছত কাম বেছি কৰিবলৈ আৰম্ভ কৰিছিল, বিভিন্ন ইউৰোপীয় ভাষাৰ কিতাপবোৰ অনুবাদ কৰি পঢ়িবলৈ আৰম্ভ কৰিছিল। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। আৰু এটা অপশ্যন আছিল, সেইটো তোলা নাই।
এয়াই আছিল তোমালোকৰ আজিৰ ভিডিঅ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা এইখিনিতে তোমালোকক এটি মই কোৱেশ্চন দিবলৈ লৈছোঁ তোমালোকে ইয়াৰ আনসাৰ কমেন্টত দিবলৈ চেষ্টা কৰিবা কোৱেশ্চনটা হল এনেকা বজ্ৰ কঠৰ কোৱেশ্চনটা হল এনেকা তোমালোকৰ বজ্ৰ কঠৰ শব্দৰ অৰ্থ কি ইয়াত তোমালোক অপচন কেইটা দিছো বজ্ৰ কঠৰ তাৰছত তোমালোকৰ ইয়াৰ অপচন কেইটা এ অপচন হল দৃঢ় সংকল্প দৃঢ় সংকল্প কঠোৰ পৰিশ্ৰম C number option দিছো উদণ্ড D number উন্মুক্ত আকৌ এবাৰ কৈছো তোমালোকৰ কোৱেশ্চনটো যে এই টপিকত তোমালোকৰ আছে নহয় বজ্ৰ কঠৰ এই বজ্ৰ কঠৰ শব্দৰ অৰ্থটো কি হ'ব ইয়াত আছে দৃঢ় সংকল্প বি নম্বৰ অপচন আছে কঠোৰ পৰিশ্ৰম সি নম্বৰ অপচন আছে উদণ্ড ডি নম্বৰ অপচন হল উন্মুক্ত কোনটো ৰাইট হ'ব তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা আশা কৰিছো ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ